আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 5ৰ যিটো ইংলিছৰ লেসন 5 নাম লেটস ৰাইট এ ষ্টৰী এই লেসনটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত দিম যাতে তোমালোকে সোনকালে বুজি পোৱা আৰু সহজতে পৰীক্ষাত লিখি পেলাই এটা ভাল নম্বৰ স্ক'ৰ কৰিব পৰা ঠিক আছে এটা লেটস ৰাইট এ ষ্টৰী এটোৰ মানে বাকি যিবোৰ এবোৰ দিয়া আছে এটো নামৰহে বাকি মেইন লেসনটো তোমালোকৰ সামওয়ান ঠিক আছে তোমালোকৰ প্ৰশ্ন কোপা আহিব সামওয়ান লেসনটো পৰা আহিব ঠিক আছে So someone lesson to তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে someone lesson তো মই তোমালোকক কি কৰিম যেনেকৈ someone came knocking তোমালোকৰ পঢ়িবলৈ দিগদাৰ হ'ব পৰা হয় মই কি কৰিম অসমীয়াটো লিখি দিম তোমালোকৰ ঠিক আছে উচ্চাৰণকেইটা অসমীয়াটো লিখি দিম গতিকে তোমালোকে ইয়াৰ পৰাই শুনি শুনি পঢ়িব পাৰিবা ওকে আৰু বাকি পৰীক্ষাত কোনবোৰ ইম্পৰ্টেন্ট হয় কোনবোৰ ইম্পৰ্টেন্ট নহয় সেইবোৰ মই কৈ দিম এই ভিডিঅ'টো যোগেদি গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা আৰু ভিডিঅ'টো মাজে মাজে মই বহুত ইম্পৰ্টেন্ট কথা কম গতিকে স্কিপ নকৰিবা ঠিক আছে এতিয়া এগিটা ইম্পৰ্টেন্ট নহয় বাৰু তোমালোকে লেটস ৰাইট এ ষ্টৰীৰ এই পিকচাৰ কেইটা চাবা পিকচাৰ কেইটা চাই পেলাই তোমালোকক এইগিটা পুৰা বঢ়িছে খালি ঠাইবোৰ পুৰা বঢ়িছে ঠিক আছে খালি ঠাইবোৰ এইবোৰ ৱৰ্ডে পুৰা বঢ়িছে ইয়াত দেখিছা গোলপীয়া কালাৰৰ বক্সটোত তোমালোকৰ কিছুমান ৱৰ্ড দিয়া আছে সেই ৱৰ্ডবোৰে এইবোৰ পুৰা বঢ়িছে এতিয়া ইয়াত কি লেখা আছে তোমালোকে ইগনোৰ কৰা কাৰণ এইটো মোৰ এজন ষ্টুডেণ্টৰ বহি হয় সো হি উল্টা বলা লিখি থৈছে সেইবোৰ ইগনোৰ কৰা ঠিক আছে মই তোমালোকক ভালকৈ দি আছোঁ ঠিক আছে এতিয়া আমাক পিকচাৰটো চাব দিছে চাই পেলাই এইগিটাৰ আনসাৰ দিব দিছে ঠিক আছে এতিয়া মই তোমালোকক আনসাৰ কেইটা দেখাই দিছো তোমালোকে লিখি লবা মই ওপৰত নোট লিখো খালি ওই আনসাৰটো লিখি দিম ঠিক আছে সোয়া প্ৰথমৰ আনসাৰটো হ'ব দেয়াৰ ইজ এ টাইগাৰ ইন দ্য ফৰেষ্ট টাইগাৰ মানে খালিটাত কি বহিব টাইগাৰ ঠিক আছে একদম মই ইমান বুজাই নাযাও কাৰণ পৰীক্ষাত নাহে বৰ ইম্পৰ্টেন্ট নহয় খালি দি গৈছো খালি পিছত বি নম্বৰটো আনসাৰ হ'ব খালিটাত বহিব গ্ৰেজিং ঠিক আছে পিছত সি নম্বৰটোৰ খালি ঠাইত বহিব roaming ডি নম্বৰটোৰ খালি ঠাইত বহিব টাইগাৰ ওকে আৰু ডি নম্বৰটো দুটা খালি ঠাই আছে হয় এটাত বহিব টাইগাৰ এটাত বহিব ডিয়াৰ পিছত ই নম্বৰটোৰ খালি ঠাইত বহিব এলাৰ্ট আৰু বহিব প্ৰেজেন্স অফ ঠিক আছে দেন তোমালোকৰ এফ নম্বৰ খালি ঠাইত বহিব ৰানছ আৰু জি নম্বৰ খালি ঠাইত বহিব ডিয়াৰ এইচ নম্বৰ খালি ঠাইত বহিব টাইগাৰ তোমালোকে চাই তোমালোকৰ কিতাপত লিখি লোৱা ঠিক আছে তোমালোকক আকৌ এবাৰ দেখাই দিছো মই চোৱা তোমালোকে চাই লিখি ল'ব পাৰিবা ঠিক আছে এতিয়া আমি সামওয়ান কবিতাটো আহো যেনটো তোমালোকৰ ইম্পৰ্টেন্ট এটো তোমালোকৰ 8 খাৰি বা 10 খাৰি তোমালোকৰ পৰীক্ষাত লিখিব দিব পাৰে ঠিক আছে আৰু পৰীক্ষাত তোমালোকৰ এই কবিতাটোৰ কবি কোন পয়েট কোন খুদিব পাৰে নাম কি ওয়াল্টাৰ ডি লা মেৰ ঠিক আছে এটো মুখস্থ কৰিবা এতিয়া মই এবাৰ পঢ়ি দিছো পিছত মই তোমালোকক অসমীয়াত দি দিম ওকে Someone came knocking at my way, small door. Someone came knocking. I am sure. I listened, I opened. I looked to left and right, but not there was a stirring. In the still, dark night, only the busy beetle. Tapping in the wall, only from the forest. The screech owl's call, only the cricket whistling. While the dewdrops fall, so I know not who can be knocking at all. ঠিক আছে এটো কবিতাটো তোমালোকৰ পঢ়িলো তোমালোকে এবোৰ লিখা যে আছে এবোৰ ইগনোৰ কৰা বাকি এটা কবিতাটো তোমালোকৰ যদি হেৰি লাগে অসমীয়াত মানে উচ্চাৰণবোৰ লাগে মই দি দিছো চোৱা ঠিক আছে ইয়া অসমীয়াত উচ্চাৰণবোৰ দি দিছো তোমালোকে চাই লিখিব পাৰিবা ঠিক আছে তোমালোকে চাই লিখি ল'ব পাৰিবা পিছত নেক্সট এইখিনি পৰা এইখিনিলৈকে আছে নেক্সট এতিয়া আৰু অকমান আছে সেইখিনিও লিখিনি জাক লাগে তোমালোকৰ উচ্চাৰণখিনি অসমীয়াত তোমালোকে চাই লিখি ল'ব পাৰিবা ঠিক আছে এতিয়া কবিতাটো মই অকণ সৰুকৈ বুজাই দিছো চোৱা কবিতাটোত কি কৈছে কবিতাটোত কৈছে যে এই ল'ৰাজন দেখিছা এই ল'ৰাজনে মানে এনেকুৱা উমান পাইছে এনেকুৱা গম পাইছে যে তাৰ ডোৰটো তাৰ সৰু দৰজাটো কোনোবাই আহি পেলাই নক কৰি আছে মানে এনেকৈ থাপ কৰি আছে ঠিক আছে পিছত সি ওলাই পেলাই চালে কোনো নাই সি ওলাই পেলাই চালে কি কোনো নাই আন্ধাৰ ৰাতি সি শুনা পালে টেপিং ইন দ্য ৱাল ঠিক আছে বিটেল বোলে টেপিং কৰি আছে যে ৱালত সেইবোৰ শুনা পালে পিছত ওল মানে ফেচাৰ মাত শুনা পালে ঠিক আছে ক্ৰিকেট মানে এক ধৰণৰ
পোক সেই পোকৰ মাত শুনা পালে কিন্তু তাই মানে সি একোকে দেখা নাপালে কাউকে দেখা নাপালে ঠিক আছে এইটোৱে কবিতাটোৰ মানে মূল ভাৱ এইটোৱে থুলমূলকৈ কবিতাটোৰ সামাৰি ঠিক আছে এতিয়া তোমালোকৰ কবিতাটো মুখস্থ কৰিবা 10 খাৰি বা 8 খাৰি বাইদেউতে কৈ দিব তোমালোকক কিমান আহিব তোমালোকে মুখস্থ কৰিবা সেইমতে বাকি ৱৰ্ড মিনিংবোৰো কিছুমান স্কুলত আহিব পাৰে আৰু কিছুমান স্কুলত নিদিয়ে ৱৰ্ড মিনিংবোৰ ঠিক আছে যাৰ যা আহিব চাই ল'বা এতিয়া চোৱা মই যোনবোৰ এইটো কালাৰে হাইলাইট কৰিছোঁ ঠিক আছে নিয়ন কালাৰটোৰে এইবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট চোৱা সাম 1টো হাইলাইট কৰিছোঁ মানে সাম 1 কবিতাটো ইম্পৰ্টেণ্ট ইয়াৰ কবিৰ নাম ইম্পৰ্টেণ্ট ৱৰ্ড মিনিং এটা ইম্পৰ্টেণ্ট নেক্সট আমাৰ ইম্পৰ্টেণ্ট কি নেক্সট আমাৰ ইম্পৰ্টেণ্ট এই এক্টিভিটিছৰ তোমাৰ প্ৰশ্ন উত্তৰবোৰ ঠিক আছে এক্টিভিটিছৰ 1 নম্বৰখিনি ইম্পৰ্টেণ্ট গতিকে 1 নম্বৰখিনি আমি চাই লওঁ হা 1 নম্বৰখিনি চোৱা কি কৈছে আমাক ব্লেংকছসমূহ ফিল কৰিব দিছে ইয়াৰ পৰা যিকোনো এটা ৱৰ্ড মানে চুজ কৰি হয় গতিকে ফাৰ্ষ্টটো কি কৈছে আমাক সামৱান কেম নকিং এট এ এইটো কি হ'ব স্মল ডোৰ ঠিক আছে মানে কোনোবাই আহিছিল নক কৰিবলৈ ঠিক আছে ক'ত এটা সৰু দৰজাত গতিকে স্মলটো এট তোমালোকে শুদ্ধ চিন মাৰি ইয়াত লিখি দিবা ঠিক আছে বি নম্বৰ দ্য পয়েট লুকড আউট ইন দ্য ষ্টিল এইটো হ'ব ব্ৰাইট দ্য পয়েট লুকড আউট ইন দ্য ষ্টিল এইটো ডাৰ্ক হ'ব দেই এইটো যে ভুলকৈ মাৰি দিলোঁ এইটো ব্ৰাইট নহয় এইটো কি হ'ব ডাৰ্ক হ'ব অ'কে ডাৰ্ক নাইট পিছত অনলি দ্য বিটেল ৱাজ টেপিং ইন দ্য ৱাল এইটো কি হ'ব বিজি লেজি নহ'ব বিজি হ'ব গতিকে বিজি লিখি দিবা ইয়াত পিছত দ্য পয়েট লিচেন এণ্ড কি হ'ব অপেণ্ড দ্য ডোৰ ঠিক আছে অপেণ্ড হ'ব গতিকে মই যোনবোৰ শুদ্ধ দিছোঁ সেইবোৰ তোমালোকে ইয়াত লিখি ল'বা ঠিক আছে এইটো মোৰ অলপমান ভুল হৈ গৈছিল এইটো মই শুদ্ধ কৰি দিছোঁ আকৌ ঠিক আছে এইটো ডাৰ্ক হ'ব চ' এতিয়া আমি 2 নম্বৰখিনি চাওঁ 2 নম্বৰটো তোমালোকৰ ইম্পৰ্টেণ্ট নহয় তোমালোকক পয়েমটো পঢ়িব দিছে খালি আৰু পঢ়ি পেলাই ইমান ইম্পৰ্টেণ্ট নহয় দিয়া 2 নম্বৰটো চাব নালাগে 3 নম্বৰটো ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো পৰীক্ষাত আহিব ঠিক আছে 3 নম্বৰ মেটছ দ্য ফলোয়িং ঠিক আছে মেটছ কৰিব লাগে তোমালোকে এতিয়া চোৱা উইটো কাৰ লগত মিলিব টাইনি লগত মিলিব লিচেনটো মিলিব হিয়াৰৰ লগত লুকটো মিলিব ৱাটছৰ লগত ফৰেষ্টটো মিলিব জাংগলৰ লগত কলটো মিলিব ক্ৰাই লগত মানে এইটো চাইডে যোনবোৰ ৱৰ্ড দি আছে সেইবোৰ ৱৰ্ডৰ চিননিম এইবোৰ ঠিক আছে সমাৰ্থক শব্দ মানেও সৰু আৰু টাইনি মানেও সৰু লিচেন মানেও শুনা হেয়াৰ মানেও শুনা ঠিক আছে চ' মানে একে ৱৰ্ড এইবোৰ প্ৰায় চ' সেইকাৰণে আমি মিলাব লাগিব এনেকৈ ইম্পৰ্টেণ্ট হয় দেই পৰীক্ষাত আহিব পাৰে পৰীক্ষাত আহিলে কোনো তোমালোকে এনেকৈ আষ্টানি নিমিলাবা পৰীক্ষাত আহিলে তোমালোকে এনেকৈ মিলাবা চোৱা ইয়াত চোৱা আনচাৰ বুলি লিখিবা আনচাৰ বুলি লিখি পেলাই দি পেলাই এনেকৈ আষ্টানি বা টানি পেলাই টাইনি লিখিবা লিচেন দি পেলাই আষ্টানি হেয়াৰ লিখিবা এনেকৈ মিলাবা ঠিক আছে এতিয়া আমি 4 নম্বৰখিনি চাওঁ 4 নম্বৰখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে 4 নম্বৰ তোমালোকক কি কৈছে এই ব্লেংকছসমূহ ফিল কৰিব দিছে খালিঠাসমূহ ফিল কৰিব দিছে তোমালোকৰ এই শব্দবোৰ মানে লৈ ঠিক আছে মই ফিল কৰি দিছোঁ চোৱা তোমালোকে বৰ্তমান ইয়াত চাই লোৱা যদি ইয়াত আখৰবোৰ ধৰিব নোৱাৰা মই তোমালোকক ডিজিটেলি দিম ঠিক আছে চোৱা 10 বহিব ইয়াত বহিব লিটিল ইয়াত বহিব 2 ইয়াত বহিব 1 ইয়াত বহিব আইচ ইয়াত বহিব ব্ৰাইট ইয়াত বহিব মাউথ ইয়াত বহিব নাইট এতিয়া লিটিল স্পেলিংটো যদি ধৰিব পৰা নাই ইয়াত চাই লোৱা এইটো লিটিল 10 স্পেলিংটো ধৰিব পৰা নাই যদি ইয়াত চাই লোৱা এইটো 10 1 স্পেলিংটো এইটো 2 স্পেলিংটো এইটো ব্ৰাইট স্পেলিংটো এইটো মাউথ স্পেলিংটো এইটো নাইট স্পেলিংটো এইটো এপা চাই ল'ব পাৰিবা তোমালোকে স্পেলিংবোৰ ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে মুখস্থ কৰিবা নেক্সট 5 নম্বৰবোৰো ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে 5 নম্বৰ আমাক কি কৈছে আমাক তলৰ সেন্টেন্সবোৰ পঢ়িব দিছে বাক্যবোৰ পঢ়িব দিছে পঢ়ি পেলাই আমাক সেই বাক্যটোৰ পৰা এটা প্ৰশ্ন বনাব দিছে ঠিক আছে আনসাৰ কৰিব দিয়া নাই আমাক প্ৰশ্ন বনাব দিছে যেনেকৈ চোৱাচোন মাই নেম ইজ নিতিন এইটো উত্তৰ দিয়া আছে এই উত্তৰটো শুনি মানে পঢ়ি পেলাই আমি এই উত্তৰটোৰ কাৰণে কি প্ৰশ্ন বনাব পাৰোঁ সেইটো বনাব দিছে যেনেকৈ মাই নেম ইজ নিতিনৰ কাৰণে প্ৰশ্ন কি হ'ব হোৱাট ইজ ইয়ৰ নেম মানে হোৱাট ইজ ইয়ৰ নেম প্ৰশ্ন সুধিলে আমি উত্তৰ দিম মাই নেম ইজ নিতিন হয় চ' তেনেকৈ আই এম 10 years old এইটো উত্তৰ দি আছে ইয়াৰ কাৰণে প্ৰশ্ন কি হ'ব হাউ মেনি ইয়াৰ্ছ অল্ড ইউ হয় সৰি হাউ মেনি ইয়াৰ্ছ অল্ড ইউ নহয় হাউ অল্ড আৰ ইউ এইটো হ'ব ঠিক আছে আই এম 10 years oldৰ প্ৰশ্ন কি হ'ব হাউ অল্ড আৰ ইউ এতিয়া তেনেকৈ মই বাকীবোৰ দি আছোঁ তোমালোকক চোৱা এতিয়া এ নম্বৰটো তোমালোকৰ কিতাপতে দি আছে হয় বি নম্বৰটো উত্তৰ চাই লোৱা বি নম্বৰটো উত্তৰটো কি হ'ব মানে প্ৰশ্নটো আমি কি লিখিম হাউ অল্ড আৰ ইউ ঠিক আছে খালী ঠাইত অল্ড আৰ ইউ এইটো লিখি দিবা যোনটো ডাৰ্ক কালাৰ কৰি দিছোঁ নেক্সট চি নম্বৰটোৰ কাৰণে প্ৰশ্ন কি লিখিবা হু নকড এট দ্য ডোৰ নক এট দ্য ডোৰ এইটো কি হ'ব এইটো
প্ৰশ্ন হ'ব ঠিক আছে পিছত এনেকৈ ডি নম্বৰটোৰ উত্তৰ কি লিখিবা হু ওপেন দা ডোৰ ঠিক আছে হু ওপেন দা ডোৰ এটো কি হ'ব এটো আমাৰ প্ৰশ্নটো মানে খালি ঠাইত বহিব ঠিক আছে সো তোমালোকে এনেকৈ ধুনীয়াকৈ খালি ঠাইবোৰ বহাই দিবা এতিয়া আমাৰ বাছিলে ই নম্বৰটো মই কৈ দিছো চোৱা ই নম্বৰটো আনসাৰ হ'ব did you feel when you saw the dog ঠিক আছে how to দিয়া আছে গতিকে যদি মই গোটেইখিনি একেলগে পঢ়ো কি হ'ব how did you feel when you saw the dog ঠিক আছে এতিয়া এটো তোমালোকৰ প্ৰশ্ন হ'ব খালি ঠাইত এটো বহাই দিবা এতিয়া 6 নম্বৰ কি কৈছে চোৱা 6 নম্বৰ তোমালোকক কি কৰিব দিছে প্ৰশ্ন বনাব দিছে ঠিক আছে ইয়াত উত্তৰটো দিয়া আছে yes নিতিন is opening the door তোমালোকক এটো চাইবলে প্ৰশ্ন বনাব দিছে যেনেকৈ এটো উত্তৰ কাৰণে প্ৰশ্ন কি বনাইছে is নিতিন opening the door ঠিক আছে এতিয়া বি নম্বৰটো চোৱা কি কৈছে no a dog cannot knock at a door ঠিক আছে এটো উত্তৰটো চাইবলে তোমালোকক এট প্ৰশ্ন বনাব দিছে can টো দিয়া আছে can টো পিছত কি হ'ব তোমালোকক লিখিব দিছে প্ৰশ্ন বনাই ঠিক আছে সো মই লিখি দিছো তোমালোকে খালি ঠাইবোৰ পুৰাই লবা চাইছে এতিয়া 6 নম্বৰ এটোটো দিয়া আছিল হয় 6 নম্বৰ বি টো চোৱা 6 নম্বৰ বি টোৰ কাৰণে উত্তৰ হ'ব can a dog knock at a door ঠিক আছে এটো হ'ব মই যে ডাট কালাৰ কৰি দিছো এটো তোমালোকে খালি ঠাইত বহাই দিবা can টো দিয়া আছে হয় বাকি সি নম্বৰ চোৱা সি নম্বৰ কি কৈছে তোমালোকক সি নম্বৰ কৈছে আনসাৰটো হ'ব মানে সি নম্বৰ was a little dog scratching the door with its paws ঠিক আছে এয়া কোলা কালাৰ ডাট হাইলাইট কৰাখিনি তোমালোকে খালি ঠাইত বহাই দিয়া এতিয়া ডি নম্বৰটো চোৱা ডি নম্বৰটো উত্তৰটো লিখিবা did you brought it inside ঠিক আছে এয়া মানে ডাট কালাৰ কৰাখিনি তোমালোকে খালি ঠাইত বহাই দিয়া এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে কিতাপত কিবা কিবি লিখা আছে এবোৰ ইগনোৰ কৰা এবোৰ লিখি নলবা কিন্তু ঠিক আছে এবোৰ লিখি নলবা মই তোমালোকক দি আছো ইয়া টেবলেটত মোৰ টেবলেটটো যে তাত তোমালোকক আনসাৰবোৰ দি আছো ঠিক আছে এবোৰ নেলিখিবা কিন্তু এতিয়া 7 নম্বৰ প্ৰশ্নটো কি কৈছে আগত বুজিলা 7 নম্বৰ প্ৰশ্নটো কৈছে আমাক কিছুমান ওয়াৰ্ড দিয়া আছে ঠিক আছে এই ওয়াৰ্ডবোৰ লগ লগা আমাক প্ৰশ্ন বনাব দিছে যেনেকৈ হি হ্যাপি ওয়াজ এই তিনটা ওয়াৰ্ড মিলাই আমাক প্ৰশ্ন বনাব দিছে এই তিনটা ওয়াৰ্ড মিলাই প্ৰশ্ন বনালে কি হ'ব ওয়াজ হি হ্যাপি হয় এটো প্ৰশ্ন হ'ব হয় গতিকে আমি খালি ঠাইত লিখিব লাগিব ওয়াজ হি হ্যাপি ঠিক আছে এটা কিছুমান স্পেলিং ধৰা নাপাব পৰা মই আকৌ ভালকৈ দি আছো ঠিক আছে মোৰ টেবলেটৰ স্ক্ৰিনত আকৌ দি আছো বাকি তেনেকৈ বি সি ডি ই এইকেইটাও দি আছো চোৱা এ নম্বৰটোৰ আনসাৰটো তোমালোকে মই ক'লোৱেই কিন্তু এনেকৈ লিখি লোৱা ওয়াজ হি হ্যাপি ঠিক আছে বি নম্বৰটোৰ আনসাৰ হ'ব where is your book সি নম্বৰটোৰ আনসাৰ হ'ব when are you going ডি নম্বৰটোৰ আনসাৰ হ'ব how old are you ঠিক আছে ই নম্বৰটোৰ আনসাৰ হ'ব which school do you go to এফ নম্বৰটোৰ আনসাৰ হ'ব why are you crying তোমালোকে লিখি লোৱা এতিয়া তেনেকৈ 8 নম্বৰটো তোমালোকক খালি ঠাই পূৰ কৰিব দিছে চোৱা 8 নম্বৰটো কি কৈছে 8 নম্বৰটো তোমালোকক দুটা খালি ঠাই দিছে এটো আৰু এটো পূৰ কৰিব দিছে এটো ওয়াৰ্ড বহিব না এটো ওয়াৰ্ড বহিব শুদ্ধ চিন মাৰিবা মাৰি পেলাই পূৰ কৰিবা এতিয়া মই তোমালোকক কৈ দিছো এই প্ৰথম খালি ঠাইটো তোমালোকৰ কল ওয়াৰ্ডটো বহিব ঠিক আছে কলটো শুদ্ধ মাৰি পেলাই ইয়াত কল লিখি দিয়া সেকেন্ডটোত ৰোটো বহিব ঠিক আছে গতিকে ৰোটো তোমালোকে শুদ্ধ চিন মাৰা ঠিক আছে আৰু শুদ্ধ চিন মাৰি ৰোটো ইয়াত লিখি দিয়া ঠিক আছে এতিয়া কলটো ইয়াত লিখা ৰোটো ইয়াত লিখি দিয়া এটা 9 নম্বৰটো ইমানে ইম্পৰ্টেন্ট নহয় মই নিজে কৈ আহিলো তোমালোকৰ 5 6 7 8 গতিকে ইম্পৰ্টেন্ট কিন্তু 9 নম্বৰ ইম্পৰ্টেন্ট নহয় 9 নম্বৰ তোমালোকক এটা সাধু দিছে সেই সাধুটোত কিছুমান খালি ঠাই দি দিছে সেই খালি ঠাইসমূহত তোমালোকৰ ইয়াৰ পৰা ওয়াৰ্ড বিচাৰি পেলাই পুৰাব দিছে ঠিক আছে মই পুৰাই দিছো তোমালোকে চাইছে পুৰাই ল'ব পাৰা কিন্তু পৰীক্ষাত নাহে ইম্পৰ্টেন্ট নহয় ঠিক আছে ফাৰ্ষ্টত বহিব দেয়াৰ ওয়াজ এ ঠিক আছে স্পেলিংটো এটো ইয়াৰ পৰা চাই ল'ব পাৰা দেয়াৰ ওয়াজ এ সেকেন্ডত বহিব প্লেস ঠিক আছে প্লেস স্পেলিংটো ইয়াতে আছে চোৱা এটো প্লেস থাৰ্ডত বহিব হি স্পেলিংটো ইয়াতে আছে পিছতত বহিব টু স্পেলিংটো ইয়াতে আছে কেম স্পেলিংটো ইয়াতে আছে চাবা ৰবা মই দেখাই দি আছো কেম স্পেলিংটো ক'ত গলো
এইটো কেম স্পেলিংটো এইটো পিছত বহিব তুক স্পেলিংটো এইটো পিছত বহিব চ স্পেলিংটো এইটো পিছত বহিব মাংকিজ স্পেলিংটো এইটো পিছত বহিব পাৰ্চন স্পেলিংটো এইটো ইয়াতে আছে চোৱা পাৰ্চন স্পেলিংটো এইটো পিছত বহিব অফ কেপছ আৰু ৱেণ্ট এৱে মই দেখাই দিছোঁ একেবাৰে চোৱা অফ কেপছ পিছত ৱেণ্ট এৱে ঠিক আছে স্পেলিংবোৰ ইয়াৰ পৰা চাইছে মিলাই ল'বা এতিয়া 10 নম্বৰটো তোমালোকৰ কোনো প্ৰশ্ন উত্তৰ নহয় 10 নম্বৰটো তোমালোকক খালি পঢ়িব দিছে গতিকে তোমালোকে পঢ়িবা এতিয়া 11 নম্বৰটো তোমালোকৰ প্ৰশ্ন উত্তৰ 11 নম্বৰটো তোমালোকৰ ফিল ইন দ্য ব্লেংকছ ইয়াৰ পৰা এইকেইটা বা যিকোনো এটা আনি ইয়াত বহাব দিছে মই বহাই দিছোঁ চোৱা প্ৰথমটোত বহিব এজ হোৱাইট এজ চি নম্বৰটোত বহিব মানে বি নম্বৰটোত বহিব এজ হোৱাইট এজ এ নম্বৰটোতো দিয়া আছে হয় চি নম্বৰটোত বহিব এজ প্ৰাউড এজ ডি নম্বৰটোত বহিব এজ ব্ৰেভ এজ ঠিক আছে চ' তোমালোকে চাই বহাই ল'ব পৰা স্পেলিংবোৰ ইয়াত আছেই ইয়াৰ পৰা চাই ল'বা বাকী 12 নম্বৰটো ইম্পৰ্টেণ্ট নহয় 11 নম্বৰটো ইম্পৰ্টেণ্ট দেই 11 নম্বৰটো মই চিন দিয়া নহ'ল 11 নম্বৰটো ইম্পৰ্টেণ্ট 11 নম্বৰটো মই চিন দি দিছোঁ এতিয়া 11 নম্বৰটো ইম্পৰ্টেণ্ট এইটো পঢ়িবা কিন্তু এইটো পৰীক্ষাত আহে কিন্তু এই 12 নম্বৰটো তোমালোকক কি কৰিব দিছে তোমালোকৰ ডেইলি ইউজ হোৱা ৱৰ্ডবোৰ বিচাৰি পেলাই ওলাই পেলাই চাৰ্কেল মাৰিব দিছে যেনেকৈ অল হয় যেনেকৈ প্ৰাউড যেনেকৈ ৰেড মই চাৰ্কেল মাৰি দিছোঁ চোৱা ইম্পৰ্টেণ্ট নহয় তোমালোকৰ যদি মন আছে কৰা মন নাথাকিলে নকৰিবা স্কুলৰ পৰা পাৰিলে পৰাপক্ষত কৰিব নিদিয়ে এইবোৰ ঠিক আছে গতিকে মই চাৰ্কেল মাৰি দিছোঁ চাৰ্কেল মৰাৰ পিছত তোমালোকৰ যিকোনো 5টা ৱৰ্ড লৈ পেলাই চেণ্টেঞ্চ বনাব দিছে 5টা ঠিক আছে এতিয়া সেইটো মই তোমালোকক দি আছোঁ ইম্পৰ্টেণ্ট নহয় দেই বাৰে বাৰে কৈছোঁ মই চোৱা আমিতো তল ৱৰ্ডটো পাইছিলোঁ তাত হয় তল দি পেলাই মই এইটো বাক্য লিখিছোঁ শ্বৰ্ট দি পেলাই মই এইটো বাক্য লিখিছোঁ বিগ দি পেলাই মই এইটো বাক্য লিখিছোঁ তোমালোকে পঢ়িবই লিখি ল'বা আৰু মই পঢ়ি নিদিওঁ আৰু ইম্পৰ্টেণ্ট নহয় যেতিয়া ইম্পৰ্টেণ্ট হ'লে পঢ়ি দিলোঁ হয় প্ৰাউড দি পেলাই এইটো লিখিছোঁ থিন দি পেলাই এইটো লিখিছোঁ আৰু গ্ৰীণ দি পেলাই এইটো লিখিছোঁ তোমালোকে চাই লিখি লোৱা আগৰবাৰ দেখাই দিছোঁ মই জাকে লিখি লোৱা আৰু মন নগ'লে নেলিখিলেও হ'ল ঠিক আছে চ' আজিৰ ভিডিঅ'টো এইখিনিতেই শেষ কৰোঁ কাৰণ ইয়াৰ পিছত আৰু প্ৰশ্ন উত্তৰ নাই ঠিক আছে নেক্সট ভিডিঅ'ত মই তোমালোকক দ্য জয় অফ লিভিং এই পাঠটোৰ প্ৰশ্ন উত্তৰ দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা যাতে এই পাঠটোৰ প্ৰশ্ন উত্তৰ তোমালোকে মিছ নকৰা ঠিক আছে এতিয়া মই তোমালোকক কথা এটা কৈ দিওঁ মই তোমালোকৰ ক্লাছ 5 ইংলিছৰ সকলো ভিডিঅ' বনাই থৈছোঁ আৰু কিছুমান যদি বাকী আছে সেইবোৰ বনাই আছোঁ গতিকে সেই ভিডিঅ'বোৰৰ প্লে'লিষ্ট মই ডেছক্ৰিপশ্যনত দি দিম এতিয়া গতিকে সেই ভিডিঅ'বোৰৰ প্লে'লিষ্ট ডেছক্ৰিপশ্যনত দি দিলে লিংকটো তোমালোকে সেই লিংকত ক্লিক কৰি পেলাই গোটেই চাব পাৰিবা ভিডিঅ'বোৰ চাব পাৰিবা ক্লাছ 5 ইংলিছৰ ঠিক আছে এতিয়া ডেছক্ৰিপশ্যন বহুত চাব নাজানা মই শিকাই দিছোঁ চোৱা তোমালোকে ভিডিঅ'টো সৰু কৰি পেলাই তোমালোকে এই ম'ৰত ক্লিক কৰিবা ম'ৰত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা অপশ্যন খুলি যাব এনেকুৱা এটা পেজ খুলি দিব এই পেজত তোমালোকে আকৌ তলত চোৱা আকৌ মোৰ বুলি লিখা আছে এই ম'ৰটোত আকৌ ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খুলি যাব ইয়াতে চোৱা ডাউনলোড PDF বুলি লিখা আছে ডাউনলোড PDF তাত ক্লিক কৰিলে তোমালোকে কি কৰিব পাৰিবা মই যে এই ভিডিঅ'ত যোনবোৰ নোটছ দিলোঁ ঠিক আছে সেই নোটছবোৰ PDF ডাউনলোড কৰিব পাৰিবা কিবা এটা পে' কৰিব লাগিব কিন্তু ডাউনলোড কৰিব পাৰিবা বাকী প্লে'লিষ্ট লিংক লেখা আছে দেখিছা এই প্লে'লিষ্ট লিংকত ক্লিক কৰিলে তোমালোকে ক্লাছ 5 ইংলিছৰ প্লে'লিষ্টত গৈ পাই যাবা আৰু তাত সকলো ক্লাছ 5 ইংলিছৰ ভিডিঅ'বোৰ আছে বাকী মই ক্লাছ 5 আছামিজ পিছত পৰিৱেশ আৰু অংক এইবোৰ ভিডিঅ' বনাইছোঁ তোমালোকে মোৰ চেনেলত গ'লে চাব পাৰিবা বাকী হোৱাটছএপ চেনেলৰ লিংক আছে মোৰ গৈ পেলাই জইন কৰি ল'বা আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা আশা কৰিলোঁ ঠিক আছে আৰু মই শ্বৰ্ট ভিডিঅ' বনাওঁ যদি কিবা মন আছে এণ্টাৰটেইন হ'বলৈ অলপমান জমনি কৰিবলৈ তেন্তে শ্বৰ্ট ভিডিঅ'বোৰ চাব পাৰা বাকী ইমান এটা ফ'ৰ্চ নকৰোঁ আৰু ন চ' আজি ভিডিঅ'টো এইখিনিতে সামৰিম আৰু দেই বাই